মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে 15 দিনীয়া স্ব-শিকন সমল সামগ্ৰীৰ সমল নং 1ৰ অন্তৰ্গত পঞ্চম শ্ৰেণীৰ গণিতৰ প্ৰশ্নোত্তৰসমূহ লৈ আনিছোঁ। তোমালোকে ছাৰ বাইদেউৰ পৰা পোৱা স্ব-শিকন সমলসমূহ সমাধান কৰোঁতে সহায় হোৱাকৈ এই ভিডিঅ'সমূহ প্ৰস্তুত কৰা হৈছে। তোমালোকে মোৰ চেনেলটো নিয়মীয়াকৈ চাই উত্তৰসমূহ লিখিব পাৰিবা। চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আহাচোন এতিয়া আমি আজিৰ পাঠ আৰম্ভ কৰোঁ। তোমালোকৰ পঞ্চম শ্ৰেণীৰ গণিত বিষয়ত এই স্ব-শিকন সমল সামগ্ৰীৰ সমল নং 1ত চতুৰ্থ শ্ৰেণীৰ পুনৰ আলোচনা কৰিছে। আমি প্ৰশ্নসমূহ ভালদৰে এবাৰ চাই আলোচনা কৰি যাওঁ। তোমালোকে মন দি চাবা হওক। ইয়াত প্ৰথম প্ৰশ্ন ক্ৰিয়াকলাপ দিছে। আহাচোন আমি তলত দিয়া আচৰ সাজোনসমূহ চাওঁ। 1 নম্বৰ সাজোনটো চোৱা, এনেকৈ এইদৰে গৈছে 1 2 3 1 2 3। 2 নম্বৰ সাজোনটো চোৱা 1 2 3 4 1 2 3 4। 3 নম্বৰ সাজোনটো চোৱা 1 2 3 4 1 2 3 4। 4 নম্বৰ সাজোনটো চোৱা 1 2 3 1 2 3 1 2। এইদৰে গৈ থাকিব। এই সাজোনসমূহ হৈছে কিছুমান চানেকি। এতিয়া প্ৰশ্ন হ'ল, এতিয়া তলৰ চানেকিবোৰ সম্পূৰ্ণ কৰা। 1 নম্বৰটোত 1 2 3 1 2 3 1 2। এইটো মই তোমালোকৰ বাবে কৰি দিছোঁ। 1 2। 2 নম্বৰটোত 1 2 3 4 1 2 3 4। মই তোমালোকৰ বাবে কৰি দিছোঁ 4। 3 নম্বৰ সাজোনটো 1 2 3 1 2 3 1 2। এইটো 2 এনেদৰে যাব। 4 নম্বৰটো 1 2 3 4 1 2 3। এই 4 নম্বৰ সাজোনটো মই এনেদৰে ঠিক এনেকুৱা ধৰণৰ হ'ব বনাই দিছোঁ। 5 নম্বৰটো 1 2 3 1 2 3 1 আৰু 2 নম্বৰটো এইটো। 6 নম্বৰটো 1 2 3 4 1 2 3 এইটো 4। ঠিক W আখৰটোৰ নিচিনা এইটো 4 নম্বৰ। সেইটো পৃষ্ঠাত কি আছে চাওঁ। এই জ্যামিতিক আকৃতিবোৰ চাওঁচোন। 1 নম্বৰটো চোৱা, এইটো 1 2 3 1 2 1 2 1 2। 2 নম্বৰটো চোৱা 1 2 3 1 2 3 1 2 3। 3 নম্বৰ ছবিটো 1 2 3 1 2 3 1। ঠিক এনেদৰে গৈ থাকিব। 4 নম্বৰটো চোৱা 1 2 3 1 2 3 1 এনেদৰে গৈ থাকিব। 5 নম্বৰটো 1 2 3 1 2 3 1। 6 নম্বৰটো 1 2 3 4 1 2 3 4। এতিয়া প্ৰশ্নসমূহ হ'ল 1 2 3 1 2 3 1। এইকেইটা পূৰা কৰি দিছোঁ। এনেকৈ দিবা। এইটো আৰু এইটো হ'ব এনেকুৱা। 2 নম্বৰটো 1 2 3 1 2 3। এইটো কৰিব লাগিব এনেকৈ 1 2। এইটো হ'ল 3। 3 নম্বৰটো 1 2 3 4 1 2 3 আৰু 4। 3টো হ'ব 3 নম্বৰ সাজোনটো এনেকুৱা হ'ব। 4 নম্বৰ সাজোনটো ঠিক এনেকুৱা হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো 4 নম্বৰটো 1 2 3 1 2 3 1 আৰু এইটো হ'ব ঠিক ত্ৰিভুজ আকৃতিৰ ছবিটো। 5 নম্বৰটো 1 2 3 1 2 3 1। এইটো হ'ব এনেকুৱা ধৰণৰ। এইটো ঠিক এনেকুৱা।
6 নম্বৰটো 1 2 3 1 2 3 ইয়াৰ পিছৰ কিটা হ'ব 1 2 আৰু এটো হ'ব 3 7 নম্বৰ 1 2 3 1 2 3 ইয়াৰ পিছৰটো হ'ব এনেকুৱা এটো এটা গোলকে দিয়া বৃত্ত আৰু এটা তৰা এটো ইয়াৰ পিছৰ পৃষ্ঠাত চাওঁ 8 নম্বৰ সাজনটোত এটা বিন্দু দুটা তিনটা 1 2 3 ইয়াৰ পিছৰ কিটা হ'ব 1 এয়া 2 আৰু এয়া হ'ব 3 9 নম্বৰটোত 1 3 এটো হ'ব 1 2 3 4 5 6 6 1 3 6 ঠিক তেনেকৈ এটো হ'ব 1 3 6 6 10 নম্বৰটোত ত্ৰিভুজ 1 2 3 4 5টা ত্ৰিভুজ আছে এডাল বাহু এডাল ৰেখা দিছো দুডাল তিনডাল চাৰিডাল ইয়াত দিব লাগিব পাঁচডাল এটো ইয়াৰ পিছত ক্ৰিয়াকলাপ 3 ৰিনাই 2 খোজকৈ জপিয়াই 2 খোজৰ মুৰে মুৰে কেই খোজকৈ পালে সংখ্যা কেইটা চাওঁ আহাচোন 2 খোজ জপিয়াইছে 2 4 6 8 10 12 16 সংখ্যা কেইটাৰ হাজনটো মন কৰিছানে যুগ্ম সংখ্যা দুগুণকৈ আগবাঢ়িছে এদৰে গতিকে তলৰ সংখ্যাৰ চানেকিটো আগবঢ়াই নিয়া 2 4 6 8 10 12 12টো দিয়া নাই উজ্জ্ব কৰি ৰাখিছে আমি মনত ধৰি ল'ব লাগিব 12 14 16 18 আৰু 20 এই খালী সংখ্যাত 18 আৰু 20 এইবাৰ সীমাই 3 খোজকৈ জপিয়াই 3 খোজৰ মুৰে মুৰে পোৱা সংখ্যাসমূহৰ চানেকিটো চাওঁ আহাচোন 3 6 9 12 15 3 গুণকৈ আগবাঢ়িছে 3 খোজকৈ অৰ্থাৎ 3 এগুণ 3 দুগুণ 3 গুণ 3 4 গুণ এনেকৈ যাব এটো 3 6 9 12 15 18 21 24 আৰু 27 এইদৰে তোমালোকৰ তলত দিয়া চানেকিসমূহ সম্পূৰ্ণ কৰা এটো 5 10 এটো 5 5 কৈ বাঢ়িছে 5 10 15 20 25 30 35 40 45 6টোত 6 6 কৈ বাঢ়িছে 6 12 18 24 30 36 42 48 আৰু 54 ক্ৰিয়াকলাপ 4 সংখ্যাসমূহৰ সহায়ত আমি বিভিন্ন হাজোন বা সংখ্যাৰ চানেকি সাজু আহা 1ৰ পৰা 5লৈ সংখ্যাৰ চানেকি দুটা চোৱাচোন এইকেইটা আছে এতিয়া আমি এইফালে চাওঁ এইকেইটা 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 3 5 1 3 5 1 3 5 1 3 5 আকৌ ধৰা 5 10 15 20 25 ইয়াত কি হৈছে বাৰু মন কৰিছানে প্ৰত্যেকটো সংখ্যাৰ 5 যোগ হৈ পিছৰ সংখ্যাটো পোৱা গৈছে বা 2 4 6 8 ইয়াত প্ৰতিটো সংখ্যাৰ লগত 2 কৈ যোগ হৈছে এতিয়া আমি এনে ধৰণে আমি সংখ্যাৰ বিভিন্ন হাজনবোৰ বা চানেকিবোৰ চাই খালি ঘৰবোৰ পূৰ কৰো আহা ইয়াত 1 নম্বৰটোত 1 3 5 7 9 1 3 5 7 9 1 হ'ব 2 নম্বৰটোত হ'ব 1 3 5 7 9 11 13 15 17 19 21 3 নম্বৰটোত হ'ব 10 20 30 40 50 60 70 80 90 100 110 4 নম্বৰটোত হ'ব 100 200 300 400 500 600 5 নম্বৰটোত 9 19 10 10 কৰি বাঢ়িছে 29 39 49 59 6 নম্বৰটোত 4 8 4 4 8 16 32 দুগুণকৈ বাঢ়িছে 64 128 7 নম্বৰটোত 11 22 11ৰ গুণিতক এটো 33 44 55 66 8 নম্বৰটোত 10 20 30 10 20 30 10ৰ এটো এটা ক্ৰম
9 নম্বৰটোত 110 120 130 140 150 160 10 কৈ বাঢ়িছে 10 নম্বৰটোত 110 210 100 কৈ বাঢ়িছে 310 410 510 610 11 নম্বৰটোত 9 18 27 9 গুণিতক 36 45 54 12 নম্বৰটো 8 16 24 32 40 48 13 নম্বৰটো 6 12 18 24 30 37 14 নম্বৰটো 5 10 20 40 80 160 15 নম্বৰটো 64 32 16 8 4 2 16 নম্বৰটো 2 6 18 সব 3 গুণ 3 গুণকৈ বাঢ়িছে 2 3 গুণ 6 6 3 গুণ 18 3 18 54 162 আৰু ইফালে হ'ব 486 আৰু এইকেইটাত হৈছে এইকেইটাত 3 9 27 81 243 আৰু এইটো হ'ব 729 3 গুণ 3 গুণকৈ বাঢ়িছে আৰু 18 নম্বৰটোত হ'ব 7 14 দুগুণকৈ বাঢ়িছে 7 2 7ৰ গুণিতক 7 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 আৰু 7 6 গুণ 42 ইয়াৰ পিছত আহিল 19 নম্বৰটোত 1 4 9 16 25 এইটো হ'ব 25 আৰু এইটো হ'ব 36 ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 1 3 4 4 5 9 9 7 16 16 9 25 25 11 36 20 নম্বৰটো হৈছে 1 1 2 3 1 1 2 2 3 5 3 5 8 এইটো 8 হ'ব ইয়াৰ পিছত আহিলে এই ত্ৰিভুজ কাষৰ ত্ৰিভুজত এইকেইটাত এই প্ৰথমটোত কৰি দিছে এইটোত 10 ইয়াৰ সম্পূৰ্ণ যোগফল 10 আৰু এইটোত কৰিবলৈ দিছে এইটো 9 হ'ব লাগিব এইকেইটাত তোমালোকে সংখ্যাকেইটা এনেদৰে পাবা 1 5 3 4 2 6 এইকেইটা যোগ কৰিলে কোনিয়া কোনিকৈ যদি যোগ কৰোঁ আমি যোগফল পাম 9 এতিয়া তলৰ চিত্ৰবিলাকত থকা আঁচবোৰে চিত্ৰবোৰ সমানে দুভাগ কৰিছে হয়নে নহয় চোৱা এইটো কৰা নাই গতিকে এইটো আমি কাটি দিছো এইটো কৰিছে ৰাইট চিন 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 দিছো এইটো কৰা নাই কাটি দিছো এইটো কৰিছে ৰাইট চিন দিছো এইটো কৰা নাই কাটি দিছো এইটো কৰা নাই কাটি দিছো এইটো কৰিছে ৰাইট চিন দিছো এইটো কৰিছে ৰাইট চিন দিছো এইটো কৰিছে ৰাইট চিন দিছো ক্ৰিয়াকলাপ ওপৰৰ ক্ৰিয়াকলাপটোৰ দৰে তলৰ চিত্ৰবিলাকত আস্তানি সমানে দুভাগ কৰা এইটো আমি আস্তানিলৈ এনেকৈ দুভাগ কৰিছো এইটো এনেদৰে দুভাগ কৰিছো এইটো এনেদৰে দুভাগ কৰিছো এইটো কৰিছো এইটো কৰিছো এইটো এনেদৰে 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 আৰু এইটো এনেদৰে কৰিছো এয়াই হ'ল তোমালোকৰ গণিতৰ প্ৰশ্নমালা তোমালোকে এইখিনি শুদ্ধকৈ কৰিবা আৰু বুজিবলৈ যত্ন কৰিবা আজি ভিডিঅ'টো কেনে পালা কমেণ্টত জনাবা বাকি বিষয়বোৰৰ প্ৰশ্নোত্তৰৰ বাবে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকবোৰত ক্লিক কৰিবা ভিডিঅ'বোৰ চাই ভাল পালে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা শেষত তোমালোকৰ মংগল আৰু উত্তৰ উন্নতি কামনাৰে তোমালোকৰ মনোজ শইকীয়া ছাৰ আজিৰ পাঠ আমি ইমানতে সামৰিছোঁ ধন্যবাদ